সমস্যা মানে আমাৰ এতিয়া মেইনকে আমাৰ পোহৰ ব্যৱস্থাটো সেয়া কৰিছে। আমি এতিয়া মানে আন্ধাৰ মুন্ধাৰে মানে হাতী খেদিবলগীয়া হৈছে আৰু জীৱন যাপন কৰিবলগীয়া হৈছে। আৰু খেতি পথাৰ আপোনাক দেখুৱাইছো, আপোনালোকে সেয়া চাইছে। আৰু গতিকে মোৰ 5 বিঘা মান খেতি বেছিহে নষ্ট কৰিছে, মানে 8-9 বিঘা মানেই হ'ব। কিন্তু অকল কুঁহিয়া নহয়, কঠীয়া আৰু অন্য শাক পাচলি খেতি আছে, কচু খেতি আছে। আমি মানে খেতিজীৱী মানুহে। আৰু গতিকে আজিলৈকে এতিয়া ইমান বন বিভাগৰ হেৰি কৰিছে, যোগাযোগ কৰিছে, এতিয়ালৈকে কোনো ৰখীয়া বা কোনো যোগাযোগ আমাৰ লগত একো হেৰি কৰা নাই। আৰু গতিকে আমি এতিয়া পঢ়া শুনাৰ পৰা ধৰি লৈ আমি চব এতিয়া বাদ দিবগে লাগিব। ৰোগী এতিয়া আমাৰ যেনে তেনে নিজে নিজে যি পাৰিব আৰু মানে মূৰৰ গতি সাধিবও উচিত আৰু মানে শাস্ত্ৰটো লিখা আছে, মূৰৰ গতি সাধিবও উচিত যে এতিয়া আমি সেইটোকে মানে ভাবি ল'ব লাগিব আৰু গতিকে নতো আমাৰ একো উপায় নাই আৰু মানে আমি নিজে আৰু হাতী 200জন মান আছে। আৰু মানে ভাগ ভাগ হৈ পৰে, থাকে দিন হলে চাপৰিত থাকে আৰু ৰাতি মানে এই 3টামান বজাৰ পৰা ধৰক আহিব আৰু মানুহৰ ঘৰতো সোমাই যায়। ঘৰ বাৰী খেতি পথাৰ আপোনালোকে সেয়া দেখিছে। আৰু গতিকে আমাৰ মাজৰ চাপৰিৰ পৰা ধৰি লৈ বটুৱাৰ পৰা ধৰি লৈ একদম বিলতীয়ালৈকে ধৰি লৈ আমাৰ এইকণত মানে প্ৰায় মানুহৰ মানে খেতি পথাৰ আজৰি কৰি পেলাই এতিয়া মানে আমি ঘৰত বহি থাকিবলগীয়া হৈছে। আৰু খেতিয়কজন এতিয়ালৈকে আমি পোৱা নাই। যোগাযোগ মানে ডাইৰেক্ট আমি কৰা নাই, কিন্তু আমি হেৰি দিছো আৰু এতিয়ালৈকে আমাক একো সুবিধা আমাক কৰি দিয়া নাই। দায়িত্ব মানে কওঁ শুনক, যোৱা বছৰ বন বিভাগ যেতিয়া ইয়াত আছিলে, এঘৰ মানুহৰ ঘৰৰ ৰাতি 7টা বজাৰ পৰা 11টা বজালৈকে বন বিভাগক ফোন কৰি আছো, জয়তে কথাটো কৈ আনিছো দেই। তাৰপৰা তেওঁলোকক ইমানকে ফোন কৰি আছো, তেওঁলোকে কৈছে আহিম। তাৰপৰা লাষ্টত 11:45 সিহঁতলৈ ফোন কৰিছো যে তোমালোকে কি কৰিছা আপোনালোকে। তাৰপৰা মানে যিঘৰ মানুহৰ ঘৰত আছিলে, ছোৱালীজনীয়ে কৈছে যে ভাত খাই শুলে। তেওঁ মানে বাপেকে ফোনটো লৈ পেলাই বোলে আমাৰ ছোৱালীজনীয়ে কথা ক'ব নাজানে। তাৰপৰা তাতে মানে সিহঁতৰ এই মোবাইলৰ যোগেদি অলপ বিবাদ লাগিল। তাৰপৰা আহি পাই গ'লি, পাই যোৱাৰ লগে লগে নিপেন বৰাই এটাই কথাই কৈছে যে ইয়াত মোবাইলৰ নাম্বাৰত ফোন এটা কৰিলে মনত দুখ পালো, এই যিটো বন বিভাগৰ। তাৰপৰা তেওঁৰ লগত এছিষ্টেণ্ট এজন আছিলে। তাৰপৰা মই পাব্লিকজনক কৈছো যে তই কি স্বাৰ্থত আহিল, অথনিতো নাই বুলি কৈছিলি, এতিয়া কি কাৰণত আহিলি। তাৰপৰা তেনেকে যায় কওঁতে মানে অকণমানত হাৰিছে। মই 3 বেটি লাইটটো লৈছিলো যে যাৱজ্জীৱন জেলেই বন বিভাগকে এটা মাথাটো লৈ পেলাই যাওঁ বুলি মই সেই পৰ্যায়লৈকে নামি গৈছিলো। তেওঁলোক আহি ইয়াত মদ খাব, পহলাদৰ ঘৰত NGO কৰিব, তেওঁলোকৰ কৰ্ম সেইটোৱে। আৰু আমি ইয়াৰ পৰা যেতিয়া ফোন কৰিম, ফোন কৰাৰ লগে লগে নিপেনে এদিন কৈছিলে ৰাতি 10টা বজাত যে আমাক তালৈ অকলে যাবলৈ হাক দিছে, আমাৰ লগত মানে প্ৰশাসন লৈ যাবলৈ কৈছে। তাৰমানে তেওঁলোকৰ লগত চিকিউৰিটি আহিলে তেওঁলোক ইয়াৰ লাগিব। বন বিভাগৰ চাকৰি বনত নে নাই, টাউনত নে নাই, ক'ত তেওঁলোক বন বিভাগ যে আপোনাৰ চাকৰিটো ক'ত, বনত নে নাই, টাউনত নে ক'ত, মোক সম্পূৰ্ণ কওক। ৰাতি 10টা বজাত সিমানলৈকে কওঁ, কোৱাৰ পাছত ইয়াত এজন মানুহে লটি ঘটি লগাই আছে, পহলাদ বৰাই। ইয়াৰ পৰা এপ্লিকেশ্যন দিয়ে সিহঁতক যে ইয়াত কোনো নাই, মই সুৰক্ষা কৰি আছো। সিয়ে গোটেই আমাৰ এই গাঁওখনৰ জীৱিতটো নিপেনৰ লগত পহলাদে শেষ কৰি পেলালে। বস্তুটো লাইট 2টা আনিব, লাইট 2টা বা 4টা আনিব, তাৰ ঘৰ ৰাখি পেলাই কোনোবা এটা পুৰণা লাইট এটা দি পেলাই সি সেইটোকে মানে হেৰি কৰিব। কোনোবা এজন ক'ৰবাত ঘৰৰ পালেগে, পোৱাৰ লগে লগে তাত মানে পানী বটলৰ পৰা পানী দি পেলাই কেমেৰা কৰি পেলাই তালৈ পঠিয়াব, লাগিলে 5 দিন আকৌ ঘৰৰ মানুহক খেলক। মই সিমানেকেহে কৈছো, তাৰ বাবে যদি মই দোষী ক্ষমা কৰিম। আমাৰ বনৰীয়া হাতীয়ে যি তাণ্ডৱ চলাইছে দেখিছে, কুঁহিয়াৰ সমস্ত খেতি খাই শেষেই কৰিছে। বৰ্তমান আপোনালোকৰ চেনেলৰ যোগেদি আমি এটাই অনুৰোধ কৰোঁ চৰকাৰক, যাতে আমাক সুৰক্ষা দিয়ে, আমাৰ খেতি বাতি ৰাতি লাইট নাই, কিবা নাই, তেনেকুৱা ব্যৱস্থা কৰে যেন। ক্ষতিপূৰণো প্ৰয়োজন, আমাৰ এইটো খেতি নহ'লে আমি একোৱে কৰিব নোৱাৰোঁ। ল'ৰা ছোৱালী পঢ়িব নাই, স্কুলতো গৰম, আৰু ঘৰতো ৰাতি লাইট নাই, আমাৰ বহুত সমস্যা। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ সুৰক্ষা কিবা এটা ব্যৱস্থা কৰে।